তামুলপুৰ উত্তৰ অঞ্চলত হাতী মানুহৰ সংঘাত অব্যাহত। তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ বিভিন্ন অঞ্চলত আজিও অব্যাহত হাতী মানুহৰ সংঘাত। দুদিন পূৰ্বে বন্যহস্তীৰ বগাজুলিৰ হালবাৰী নামৰ এখন গাঁৱত ঘৰৰ ভিতৰৰ পৰা টানি আনি বন্যহস্তীয়ে গছকি নিহত কৰি পুখুৰীত দলিয়াই পেলাইছিল শুন্নেশ্বৰ ব্ৰহ্ম নামৰ এজন লোকক। যোৱা নিশা ঢেকীয়াবস্তি গাঁৱৰ বহুকেইটা পৰিয়ালৰ বাসগৃহৰ লগতে বাহন সামগ্ৰী আৰু তামোলৰ বৃহৎ বাগান ভাঙি তছনছ কৰে বন্যহস্তীৰ জাকে। নিশা বৰষুণ দি থকা অৱস্থাত ভাঙি লণ্ডভণ্ড কৰে পৰিয়ালৰ গৃহকেইটা। ভঁৰালৰ ধান চাউল আদিও নষ্ট কৰে জাকটোৱে। বন্যহস্তীৰ এনে উপদ্ৰৱৰ ফলত সীমান্তত নিশা হলে সৃষ্টি হয় আতংক। পিছত 10-15 মিনিট ৰখি থাকি ইয়াতে মনে মনে আহি পিছত আৰু ঘৰ দুৱাৰ ভাঙলা দেখি পেলাই বৰষুণো আহিল। আমি ঘৰৰ পৰা ওলাব পৰা নাই, যেনে তেনে খিৰিকী খুলি খিৰিকী দি ওলাই পেলাই দাউৰছোঁ। আৰু কি ভাঙছে আপোনাৰ? আমাৰ পাকঘৰবিলাক ভাঙছে, থালি বা কাঁহী বাতি ডেক্সি কলহী চব ভাঙি দিছিল। কি ক'ব চৰকাৰক? এতিয়া চৰকাৰক আহ্বান জনাওঁ যে আমাৰ যিটো ক্ষতিপূৰণ তামোল গাছ ভাঙছে 150 মান, এইটো আমাৰ ক্ষতিপূৰণ লাগে। আগতে ভাঙছিল, মই সেইটো ক্ষতিপূৰণ খোজা নাই, কিন্তু এতিয়া আমাৰ বৰবাদ কৰিছে, আশাটো নিৰাশা কৰি দিছে নেকি? চব ভাঙছি, তামোল গাছ গোটাই ভাঙছি। কল খাইছে, এইটো আমি নোখোজোঁ, কলৰ আমাৰ ই নালাগে। কি ভাঙছে? তামোল গাছ, কল গাছ খাইছি আৰু নাৰিকল গাছ ভাঙছি, নিম গাছ ভাঙছি। চৰকাৰক এতিয়া আবেদন জনাওঁ যে এতিয়া ফৰেষ্টক ভাল গাড়ী এটা দিয়ক। এতিয়া আমাৰ এতিয়া গাড়ী কৰি ডিউটি কৰিব তাহাৰ গাড়ী নাই, এনেকুৱা আহিব নোৱাৰে। নদীৰ পানী এইফালে ব্ৰিজ হৈ ঘূৰি আহিব লাগে, মেলা বজাৰ হৈ বাগান হৈ আহাতে হাতে তাহাৰ পলম হৈ যায়। ফোন মাৰিলেও ফোন নালাগে তাহাৰ মোবাইলত, এনেকুৱা অৱস্থা হৈ গৈছে। বৰষুণ বতৰ, খেতিপূৰণটো দিবই লাগিব, আমি নহ'লে কেনেকৈ চলিম? আমি দুখীয়া মানুহ, আমি চুলি কাটি খাওঁ। তামুলপুৰৰ পৰা প্ৰখাত ৰিপৰ্ট গ্ল'বেল নিউজ।